ইনকলাব জিন্দাবাদ 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 সম্পদে অনুকূলিত অন্তর্ভুক্ত করানো হবো অনুকূলিত অন্তর্ভুক্ত করানো হবো অন্তর্ভুক্ত করানো হবো অনুকূলিত অন্তর্ভুক্ত করানো হবো জিন্দাবাদ জিন্দাবাদ ইনকলাব জিন্দাবাদ অসম চৰকাৰ এখনে অসমৰ চিডিউল কাষ্ট মানুহক বহুবাৰ প্ৰতাৰণা কৰিছে, এক চূড়ান্ত প্ৰতাৰণা কৰি আছে। ইয়াৰ পিছত এতিয়া শেহতীয়াকৈ অসম চৰকাৰখনে অসমৰ অনুসূচিত জাতিৰ মানুহৰ মাজত 23,000 মান কেওট সম্প্ৰদায় জনগোষ্ঠীক অনুসূচীভুক্ত কৰিব বিচাৰিছে। যোৱা 10 জুলাই তাৰিখে অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা ৰঞ্জিত দাস ডাঙৰীয়াই কেওট সম্প্ৰদায় সংগঠনসমূহৰ সভাপতি এই কথা ঘোষণা কৰিছে। তাৰোপৰি অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগত এটা ফাইল তেওঁলোকে প্ৰস্তুত কৰিছে আৰু এই ফাইলৰ জৰিয়তে অসমৰ অনুসূচিত জাতিৰ মানুহৰ মাজত বলপূৰ্বকভাৱে কোনো ধৰণৰ অৰ্হতা নথকাকৈ কেওট সম্প্ৰদায় যিসকলক 1992 চনৰ পৰা ভাৰত চৰকাৰে অসম চৰকাৰে OBC মৰ্যাদা দিছে, সেইসকলক এতিয়া আমাৰ মাজত সোমাই দিব বিচাৰিছে। কিমানটা শান্ত নাথাকি এতিয়া আমি গম পাইছোঁ উচ্চ সূত্ৰৰ পৰা অহা সপ্তাহত অৰ্থাৎ 7টা দিনৰ পিছত অনুষ্ঠিত হ'বলগীয়া অসম চৰকাৰৰ কেবিনেট সভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেওট সম্প্ৰদায় অনুসূচীভুক্তকৰণৰ বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰিব আৰু এই প্ৰস্তাৱ ৰাজ্যপালৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰে চলিত সংসদৰ অধিৱেশনতে এই সম্পৰ্কীয় যি বিল এই বিলখিনি তেওঁলোকে প্ৰস্তাৱ দাখিল কৰাৰ চিন্তা কৰিছে। ইমানৰ পিছত অনুসূচিত জাতিৰ মানুহে কিয় বহি থাকিব? গতিকে স্বাভাৱিকতে যোৱা এটা পষেক ধৰি অনুসূচিত জাতিৰ যুৱস্থাপনে অসমে আমি বাৰম্বাৰ প্ৰতিবাদ কৰিছোঁ, বিৰোধিতা কৰিছোঁ। ইতিমধ্যে গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত আমি জোৰ সমদল ধৰ্ণা ধৰ্মঘট আমি ৰূপায়ণ কৰিছোঁ, অৰ্থাৎ আন্দোলন কৰিছোঁ। আমি তাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগে আমি বাৰম্বাৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰি আছোঁ। তাৰোপৰি যোৱা 1 আগষ্ট তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যালয়লৈ গৈ অনুসূচিত জাতিৰ যুৱস্থাপনে প্ৰতিনিধিসকলে স্মাৰকপত্ৰ প্ৰদান কৰিছে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ত স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমি ৰাষ্ট্ৰীয় আয়োগত স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যাতে কোনো কাৰণতে অৰ্হতাহীনভাৱে কেওট সম্প্ৰদায় অনুসূচীভুক্তকৰণ নকৰে। কাৰণ স্বাধীনতাৰ পূৰ্বৰ পৰাই অসমৰ অস্পৃশ্যতাৰ বৈষম্যৰ কবলত পৰা আমাৰ চিডিউল কাষ্ট মানুহবিলাকৰ মাজত কেওটসকল কেতিয়াও আহিব নোৱাৰে। এইকাৰণে আহিব নোৱাৰে কাৰণ যেতিয়া অনুসূচিত জাতিৰ মানুহক লেই চেই কৰিছিলে, মানুহে মানুহক চোৱা নাছিলে, আমাক নিজ জাতি বুলি ঘিণ কৰিছিলে, মৎস্যবৃত্তি চাফাই কৰ্মীৰ লগত জড়িত থকাৰ আমাক ঘিণ কৰিছিলে। সেইখিনি সময়ত কেওটসকলে নিজকে এই অস্পৃশ্যতা কবলৰ পৰা ভয়ত নিজকে উন্নত শ্ৰেণীলৈ ৰূপান্তৰিত কৰিছিলে আৰু তেওঁলোকে সাধাৰণ শ্ৰেণী বুলি তেওঁলোকে ঘোষণা কৰিছিলে। আৰু আজি প্ৰায় স্বাধীনতাৰ 78 বছৰ পিছত তেওঁলোকে হঠাতে কৈছে তেওঁলোক এতিয়া অনুসূচীভুক্তকৰণ হ'ব। এই কথা নিলজ্জ কথা, এই কথা সুবিধাবাদী আচৰণ কৰা, এই কথা গ্ৰহণযোগ্য নহয়, এই কথা মানি ল'ব নোৱাৰোঁ। আৰু সেইবাবেই আপুনি দেখিছে যোৱাকালিও ধেমাজিত প্ৰতিবাদ হৈছে। আজি এই সন্ধিয়া সময়ত আপোনালোক সাংবাদিক মহলে ইতিমধ্যে কৈছে এই সন্ধিয়া সময়ত আমি জোৰলৈ প্ৰতিবাদ কৰিছোঁ আৰু অসম চৰকাৰক বুজাই দিছোঁ যে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ এই অনুসূচিত হাজাৰ হাজাৰ মানুহ অধ্যুষিত অঞ্চলত আমি প্ৰতিবাদ কৰিছোঁ, অৰ্থাৎ জনসাধাৰণে প্ৰতিবাদ কৰিছে। আমি অনুসূচিত জাতি যুৱস্থাপকতে নিমিত্তহে মাথোন, আমি ইয়ালৈ আহি ৰাইজৰ দুৰ্ভোগৰ আমি তেওঁলোকৰ লগত সমবেত হৈছোঁ। কিন্তু ইয়াৰ যি স্থানীয় মানুহ আপুনি দেখিছে অনুসূচিত যুৱস্থাপকতে কৰ্মকৰ্তাতকৈ স্থানীয় মানুহ বেছি সমবেত হৈছে। ইয়াৰ কাৰণটো কি? কাৰণটো অসমৰ গ্ৰাম্যাঞ্চলত থকা অনুসূচিত জাতিৰ মানুহে এই সংকটৰ সময়ত একেলগে ওলাই আহিছে আৰু দেখিব অহাকালিৰ পৰা শিৱসাগৰ, নগাঁও, গোলাঘাট, যোৰহাটক আদি কৰি সকলো ঠাইতে অসমৰ দৰংগাই আদি কৰি সকলো ঠাইতে এই প্ৰতিবাদ হ'ব, অৰ্থাৎ এই প্ৰতিবাদী ৰাজপথলৈ আহিছে। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰখনে অনুসূচিত জাতিক কৰা প্ৰতাৰণা আমি গ্ৰহণ নকৰোঁ, এই কথা প্ৰতিবাদ হ'ব। ইতিমধ্যে আন্দোলন হৈছে, আহি থকা সময়ত জোৰদাৰ আন্দোলন হ'ব, জংগী আন্দোলন হ'ব। এতিয়া আপোনালোকে হয়তো দেখি আছে আমাৰ অসমৰ বিভিন্ন ঠাইত বিভিন্ন জিলাত ইতিমধ্যে এই বিষয়টোৰ ওপৰত আমাৰ বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত হৈছে। আজি আমিও খোৱাং অঞ্চল আমি পিছপৰি থকা আমাৰ বিভিন্ন ৰাইজ আমি সকলোৱে গোট খাই পেলাই আমি এই বিষয়ে বিতংভাৱে আলোচনা কৰিছোঁ। আৰু এইটো বৰ বেছি পৰিতাপৰ কথা, যিহেতু আমাৰ বৰ্তমান সময়ত যিখিনি আমাৰ অনুসূচিত আমাৰ যিখিনি বৰ্তমানৰ জাতি আমি আছোঁ প্ৰায় 16টা, তাৰ উপৰিও আমাৰ এটা সময়ত যিহেতু আমাক নিজ জাতি বুলি আমাক প্ৰতাৰণা কৰি এৰি থৈ যোৱা যিটো জাতি সেইটো হৈছে কেওট জাতি, কেওট সম্প্ৰদায়ৰ লোক। আকৌ পুনৰ তেওঁলোকে আমাক ঘূৰি আহি আমাৰ SC অন্তৰ্ভুক্ত হোৱাটো আমি কেতিয়া মানি ল'ব নোৱাৰোঁ। তাৰ প্ৰতিবাদত আমি এই বিশেষ প্ৰতিবাদ জোৰ সমদল কৰিছোঁ আৰু অনাগত দিনত এনেধৰণৰ আমি এই কেওট সম্প্ৰদায়ৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।